শিৱসাগৰত ৰাজ্যৰ দলৰ সভাপতি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ সংবাদমেল 2024 বিধানসভা নিৰ্বাচনৰ লক্ষ্যৰে বিৰোধী ঐক্যলৈ অখিল গগৈৰ অনুৰোধ দিল্লীৰ নিৰ্বাচনে এটা কথা প্ৰমাণ কৰি গ'ল যে বিৰোধী ঐক্য যদি একত্ৰিত নহয় তেন্তে বিজেপিক প্ৰতিহত কৰাটো সম্ভৱ নহয় হাৰিয়ানাৰ নিৰ্বাচনেও ইয়াকেই প্ৰমাণ কৰি গৈছিল এই সাধাৰণ সত্যটো বৰ্তমানেও কোনেও উপলব্ধি কৰা নাই বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্যই কৈ থকা কথাবোৰ মাত্ৰ মুখেৰে কৈ আছে আন্তৰিকতাৰে কোনেও গ্ৰহণ কৰা নাই বিৰোধী ঐক্যৰ অহংকাৰ পৰিস্ফুট হৈছে বিজেপিৰ দৰে এক দানৱীয় শক্তিক পৰাভূত কৰিব পৰা নাযায় তেতিয়া আমি গণতন্ত্ৰ ৰক্ষা কৰিব নোৱাৰো কেৱল দলীয় সাংগঠনিক শক্তিৰ বৃদ্ধি কৰিলে নহব বিজেপিক পৰাভূত কৰিবৰ বাবে সকলো একত্ৰিত হ'ব লাগিব বিৰোধী ঐক্যই পৃথকে পৃথকে প্ৰচাৰ চলোৱাৰ পৰিৱৰ্তে একত্ৰিত হৈ প্ৰচাৰ চলালে সুফল লাভ কৰিব কংগ্ৰেছ দলে চোতালে নামৰ যি কাৰ্যসূচী গ্ৰহণ কৰিছে সেই কাৰ্যসূচী একত্ৰিত হৈ কাৰ্যকৰী কৰিব লাগে ৰাইজৰ দলৰ আবেদন যে সকলো বিৰোধী ঐক্য মিলি বৈঠক অনুষ্ঠিত কৰিব লাগে সমাগত দুমাহত বিৰোধী ঐক্যৰ দলসমূহে কোনে ক'ত নিৰ্বাচন খেলিব তাক স্থিৰ কৰিব লাগে 2024 বিধানসভা নিৰ্বাচনৰ ফেচিবাদী সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰিবৰ বাবে বিৰোধী ঐক্যই একত্ৰিত হৈ কাম কৰিব লাগিব ভূপেন বৰাক মই কোনো সময়সীমা বান্ধি দিয়া নাই সমাগত নিৰ্বাচনত ৰাইজৰ দলে নিজাববীয়াকৈ নাইবা একত্ৰিত হৈ নিৰ্বাচন খেলিলেও এখনকৈ অধিক আসনত জয়ী হ'ব এটি বিনম্ৰ আবেদন আছে সেই আবেদনটি জনাবৰ কাৰণে আজি আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰি আনিলোঁ দিল্লীৰ যেটো বিধানসভা নিৰ্বাচন পাৰ হৈ গ'ল হেতুৱে দিয়া একেবাৰে সহজ যেটো সত্য প্ৰকাশ কৰি থৈ গ'ল হেতু হল যে বিৰোধী যদি একলগ নহয় তেতিয়া হলে বিৰোধীৰ পৰাজয় অৱশ্যভাম্বী এই সাধাৰণ সত্যটো আমি বুজি নুঠাটোৱে হৈছে এই সময়ৰ ভাৰতীয় গণতন্ত্ৰৰ এটা অত্যন্ত ডাঙৰ সংকট মই ৰিপিট কৰিছো মই দুহাৰিছো যে দিল্লী নিৰ্বাচন হাৰিয়ানা নিৰ্বাচন প্ৰত্যেকটো নিৰ্বাচনে আমাক বাৰম্বাৰ কৈ আছে এটা সাধাৰণ সত্য আমাক বাৰম্বাৰ কৈ আছে যে বিৰোধী দলসমূহ যদি ঐক্যবদ্ধ হয় তেতিয়া হলে শাসক দলক পৰাভূত কৰিব পাৰে আৰু বিৰোধী দলবিলাক যদি ভাগ হয় তেতিয়া হলে কেতিয়াও শাসক দলক পৰাভূত কৰাটো সম্ভৱপৰ নহয় কিন্তু এই সাধাৰণ সত্যটো আমি যেন প্ৰত্যেকটো বিৰোধী দলে যেন এই সাধাৰণ সত্যটোক উপলব্ধি কৰিব পৰা নাই সেইকাৰণে বিভিন্ন ধৰণৰ অজুহাত যেন আমি উলিয়াই থাকো এতিয়াও আমি দেখিছো দিল্লী নিৰ্বাচনৰ পাছত কৈছে বহুতে প্ৰচাৰ অপপ্ৰচাৰ এইবিলাক কৈ আছে যে অৰবিন্দ কেজৰিৱালৰ অহংকাৰ বাঢ়িছিলে কাৰণে এনেকুৱা হ'ল কোনোবাই আকৌ কৈ আছে যে নহয় কংগ্ৰেছে বিজেপিক জিকাই দিলে এইবিলাক প্ৰচাৰ অপপ্ৰচাৰ আসল সত্যটো হ'ল আমি যিবিলাক কথা কৈ আছো সেইবিলাক প্ৰকৃত অৰ্থত এতিয়ালৈকে উপলব্ধি কৰিব পৰা নাই এতিয়ালৈকে আমি উপলব্ধি কৰিব পৰা নাই আমি কৈ আছো যে বিজেপি আমাৰ ভাৰতৰ আটাইতকৈ ডাঙৰ শত্ৰু ভাৰতৰ জনতাৰ আমি কৈ আছো যে বিজেপি থাকিলে ভাৰতৰ সংবিধান নাথাকে আমি কৈ আছো যে বিজেপিয়ে ভাৰতীয় জাতিটোক সম্পূৰ্ণৰূপে থানবান কৰি পেলালে সোশ্যাল ফেব্ৰিকটো ভাঙি পেলালে আমি কৈ আছো যে বিজেপি গণতন্ত্ৰৰ শত্ৰু আৰু মহাশত্ৰু আমি কৈ আছো যে বিজেপিয়ে দেশখন বিক্ৰী শেষ কৰি দিলে আমি কৈ আছো যে বিজেপিৰ কাৰণে মূল্যবৃদ্ধিয়ে মানুহক মাৰি পেলাব এতিয়া কিন্তু এইবিলাক কথা আমি মুখেৰেহে কৈছো আন্তৰিকভাৱে এতিয়ালৈকে বিৰোধী দলবিলাকে উপলব্ধি কৰিব পৰা নাই এতিয়াও আমাৰ মাজত অহংকাৰ আছে
এতিয়াও আমাৰ মাজত কি কৰিছোঁ, এটা বস্তু চাইছোঁ যে বিজেপিক হৰুৱাতকৈ নিজৰ দলৰ সংগঠন বৃদ্ধি কৰা কথাটোতহে আমি লাগি আছোঁ। সেইকাৰণে 2026 নিৰ্বাচনটো, অসমৰ 2026 নিৰ্বাচনটো হ'ল যে বিজেপিক পৰাভূত কৰিম নে আমাৰ নিজৰ দলৰ সংগঠন বৃদ্ধি কৰিম, এইটোৱে হ'ল নিৰ্বাচন, 2026 নিৰ্বাচনটো। এতিয়া যদি কংগ্ৰেছে বেলেগকৈ খেলে, কংগ্ৰেছৰ হয়তো 126টা সমষ্টিতে তেওঁলোকৰ প্ৰাৰ্থী ওলাব। ৰাইজৰ দলে যদি বেলেগকৈ খেলে, তেতিয়াহ'লে ৰাইজৰ দলৰো হয়তো অসমৰ সকলো সমষ্টিতে কেণ্ডিডেট ওলাব, সংগঠন বাঢ়িব। কিন্তু আমাৰ সংগঠনবিলাক বাঢ়িব, কিন্তু কোনো পধ্যে দেশৰ জনতা নাবাচে, দেশৰ গণতন্ত্ৰ নাবাচে, দেশৰ সংবিধান নাবাচে। সেইকাৰণে একেবাৰে সহজ সত্যটো হ'ল দিল্লী নিৰ্বাচনৰ পাছত, হাৰিয়ানা নিৰ্বাচনৰ পাছত আমি সকলোৱে একলগ হ'ব লাগিব, আমি সকলোৱে ঐক্যবদ্ধ হ'ব লাগিব। বিশেষকৈ বিজেপিৰ নিচিনা এটা দানৱীয় শক্তি, যি মানুহক সাম্প্ৰদায়িক বিভাজনেৰে উত্তেজিত কৰি তোলে, বিজেপিৰ নিচিনা এটা দানৱীয় শক্তি, যি গণতন্ত্ৰ ধ্বংস কৰি দেশত স্বৈৰতন্ত্ৰ বা ফেচিবাদ আনে, সেই দানৱীয় শক্তিক যদি সঁচাকৈ নিৰ্মূল কৰা নাযায়, এই সময়খিনিত যদি অকল নিজৰ সংগঠন বৃদ্ধিৰ কথা আমি যদি চিন্তা কৰি থাকোঁ, যিটো যোৱাবাৰৰ উপনিৰ্বাচনত 2025 উপনিৰ্বাচনত কংগ্ৰেছে যিটো ভুল কৰিলে, 5টা বিধানসভা সমষ্টিতে অসমৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ নিজৰ সংগঠন ৰক্ষা কৰিবৰ কাৰণে, তেতিয়াহ'লে আমি গণতন্ত্ৰ ৰক্ষা কৰিব নোৱাৰোঁ। গতিকে গণতন্ত্ৰ ৰক্ষা কৰিম নে নিজৰ সংগঠন বৃদ্ধি কৰিম, নিজৰ দলীয় স্বাৰ্থ উৰ্ধত নে দেশৰ স্বাৰ্থ উৰ্ধত, 2026 চনৰ নিৰ্বাচনটো হ'ব এই প্ৰশ্ন। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মানুহজনক, স্বৈৰতান্ত্ৰিক মানুহ এজনক, ফেচিবাদী আৰু সাম্প্ৰদায়িক মানুহ এজনক আমি যদি প্ৰতিৰোধ কৰিবৰ কাৰণে, বিজেপিৰ নিচিনা এটা দানৱীয় শক্তিক যদি প্ৰতিৰোধ কৰিবৰ কাৰণে একলগ হ'ব নোৱাৰোঁ, তেতিয়াহ'লে পৃথিৱীত আমি কেতিয়াও গণতন্ত্ৰৰ কথা কৈ থাকি লাভ নাই। সেইকাৰণে আমি ৰাইজৰ দলে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে আমাৰ বিৰোধী দলবিলাকৰ সভা আকৌ আৰম্ভ হ'ব লাগে। এইবাৰ টিভিত দেখুৱাই সভাবিলাক নালাগে, আমি অনুৰোধ কৰিছোঁ দেই, এইটো ছিষ্টেমটো ডেফিনেটলি অল পাৰ্টিয়ে ঠিক কৰিব। আমি ঘৰুৱা ধৰণে কাৰোবাৰ পাৰ্টি অফিচত, নহ'লে বা কাৰোবাৰ ঘৰত, কোনোবা দিন ভূপেন বৰাৰ ঘৰত, কোনোবা দিন অখিল গগৈৰ ঘৰত, কোনোবা এদিন লুৰিণজ্যোতিৰ ঘৰত, কোনোবা এদিন অজিত ভূঞা ডাঙৰীয়াৰ ঘৰত, কোনোবা এদিন সুপ্ৰকাশ তালুকদাৰৰ ঘৰত, কোনোবা এদিন আমাৰ ডিফুৰ জেআইৰ কাঠাৰৰ ঘৰত আমি বহিব লাগে। মই এইটো ৰাইজৰ দলৰ সভাপতি হিচাপে এই আনুষ্ঠানিক অথবা অনানুষ্ঠানিক বৈঠক আৰম্ভ কৰিবৰ কাৰণে সকলো দলৰ প্ৰতি আহ্বান জনাইছোঁ। নাম্বাৰ 1। নাম্বাৰ 2, আমি এতিয়া পৃথকে পৃথকে প্ৰচাৰ কৰাৰ পৰিৱৰ্তে অহা এসপ্তাহমানৰ ভিতৰৰ পৰা আমি একেলগে ৰাইজৰ মাজলৈ যাবলৈ আৰম্ভ কৰিব লাগে। যেনেকৈ ধৰক এতিয়া কংগ্ৰেছে চোতালে চোতালে কংগ্ৰেছ বুলি কিবা এটা প্ৰগ্ৰেম লৈছে, সেইটো অকল কংগ্ৰেছ দল নগৈ আমি চোতালে চোতালে বিৰোধী ঐক্যমঞ্চ বা যিকোনো এটা প্ৰগ্ৰেম দেই, মই উদাহৰণটোহে দিছোঁ, তেনেকৈ আমি আগবাঢ়িলেহে আমি 2026 কাৰণে গোটেই মানুহৰ মাজত কনফিডেন্স বিল্ডিং কৰিব পাৰিম, মানুহৰ মাজত বিশ্বাস আৰু আস্থাটো আমি গঢ় দিব পাৰিম। আৰু তৃতীয় কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে অহা 2 মাহৰ ভিতৰত আমাৰ মাজত কোন দলে ক'ত ইলেকশ্যন খেলিব, সেইটো স্থিৰ সিদ্ধান্ত এটা হ'ব লাগে 2 মাহৰ ভিতৰত। সেইকাৰণে মই ভাবোঁ যে ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত আমি কোন দলে ক'ত নিৰ্বাচন বিজেপিৰ বিৰুদ্ধে খেলিম,
দলকেইটাক স্পেচিফিক কৰি দিব লাগে আৰু দলবিলাকে নিজৰ কেণ্ডিডেট লৈ কেম্পেইন আৰম্ভ কৰিব লাগে। মই বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ যে 2 মাহতকৈ বেছি সময় ল'ব নালাগে। ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত 31 মাৰ্চৰ ভিতৰত আমি আটাইয়ে আমাৰ কোনটো দলে কিমান সমষ্টিত নিৰ্বাচন খেলিব সেইটো সঠিকভাৱে আমি নিৰ্ধাৰণ কৰি লওঁ আৰু তাৰ পাছত আমি আগবাঢ়ি যাওঁ। মই এই 3টা কথা ক'বৰ কাৰণে মই ৰিপিট কৰি দিওঁ, দোহাৰি দিওঁ, যাতে ভুলভাৱে প্ৰচাৰটো নাযায়। এটা কথা আপোনালোকে খাটাং থাকক, যদি কংগ্ৰেছেও খেলে, ৰাইজৰ দলেও গোটেই সমষ্টিত খেলে, তেতিয়াহ'লে বিজেপি জিকাটো অসমত খাটাং। আৰু এটা কথাও খাটাং থাকক যে আমি যিহেতু অকল এখন চিটত খেলিছিলোঁ, জিকিছিলোঁ, গতিকে এইবাৰ আমি এখনতকৈ বেছি জিকিমেই, অকলেই খেলোঁ বা বেলেগকৈ খেলোঁ। গতিকে আমাৰ লোকচান একো হ'বলগীয়া এইবাৰ ইলেকশ্যনত নাই। তথাপিও আমি বাৰম্বাৰ এটাই কথা কৈ আছোঁ যে এই নিৰ্বাচনটো নিজৰ দলীয় সংগঠন বৃদ্ধি কৰাৰ নিৰ্বাচন নহয়। আমি 126টাতে কেণ্ডিডেট দি দিলে আমাৰ সংগঠন বাঢ়ি যাব, কিন্তু সদায় আমি একতাৰ কাৰণে নিজকে ছেক্ৰিফাইচ কৰি আহি আছোঁ। আপোনালোকে সকলোৱে জানে 2021 চনত আমি বিশ্বাসঘাতকতাৰ বলি হ'লোঁ। 2021 চনৰ উপ নিৰ্বাচন থাউৰাৰ মৰিয়নি, তাতো বিশ্বাসঘাতকতাৰ বলি হ'লোঁ ৰাইজৰ দল। 2024 চনৰ আপোনাৰ MP ইলেকশ্যন, তাতো আমি বিশ্বাসঘাতকতাৰ বলি হ'লোঁ। 2025 চনৰ উপ নিৰ্বাচন, তাতো আমি বিশ্বাসঘাতকতাৰ বলি হ'লোঁ। বিহালী বা বঙাইগাঁও এই ইলেকশ্যনতো আমি বিশ্বাসঘাতকতাৰ বলি হ'লোঁ। তাৰ পাছতো আমি বাৰম্বাৰ কৈ আছোঁ যে নাই, আমি একলগ হ'বই লাগিব। এইটোক যদি কোনোবাই দুৰ্বলতা বুলি ভাবিছে, আমি একলগ হ'বলৈ কোৱা কথাটো যদি কোনোবাই দুৰ্বলতা বুলি ভাবিছে, তেতিয়াহ'লে তেওঁৰ গাত আচলতে বিজেপিৰ বীজাণুটো সোমাই আছে। বিজেপিৰ বীজাণু, সাম্প্ৰদায়িকতাৰ বীজাণু, বিজেপিক জিকোৱাৰ তেওঁৰ মনৰ ভিতৰত অকণমান মানে হেৰিটো লুকাই আছে তাৰমানে। সেইকাৰণে মই আহ্বান জনাব খুজিছোঁ, মই কাৰোৰ বিৰুদ্ধে এটাও বাক্য ক'ব খোজা নাই। এইবাৰ আমি একলগ হ'বই লাগিব, নহ'লে আকৌ বিজেপি আহিব। গতিকে বিজেপিক পৰাভূত কৰিবৰ কাৰণে একলগ হোৱাটোৱে হ'ল একেবাৰে সহজ আৰু সত্য কথা। এইটো নহ'লে আমি মৰি গ'লোঁ, দেশ মৰি যাব, জাতি মৰি যাব, জনগণ মৰি যাব। মূল্য বৃদ্ধিৰ কাৰণে মানুহ আৰু থাকিব নোৱাৰিব। কোনোবাই 60 দিনৰ সময়সীমা দিছোঁ, মানে আমাৰ মাজত যোনে কাজিয়া লগাব খোজে তেওঁলোকে কৈ দিয়ে যে অখিল গগৈ আমুকটো চৰ্ত দিছে, অখিল গগৈ এনেকুৱা সময়সীমা দিছে। মই কি কৈছোঁ, যদি 2026 চনত নিৰ্বাচনত সঁচাকৈ জিকিব লাগে, অহা 2 মাহৰ ভিতৰত আমাৰ কেণ্ডিডেটবিলাক কোনে ক'ত খেলিব তাৰ তালিকাখন তৈয়াৰ হ'ব লাগে। এইটোতো কোনো চৰ্তই নহয়, এইটো কোনো সময়সীমাই নহয়। এইটো মোৰ বিনম্ৰ আহ্বান যে এইটো কৰিলেহে আমি জিকিব পাৰিম। কিন্তু সেইটোক মানে আমাৰ মাজত কাজিয়া লগাবৰ কাৰণে কি কৰে, আমাৰ সময়সীমা, আমাৰ চৰ্ত এনেকৈ বুলি নিউজ কৰি দিয়ে। এইটো একদম যোনে এইটো নিউজ কৰে নহয়, সময়সীমা চৰ্ত যিটো দিয়াই নাই মই, সেইটো বুলি নিউজ কৰি দিয়ে। তাৰ অৰ্থটো হ'ল যে আমাৰ মাজত কাজিয়া লগাবলৈ খুজিছে, চৰকাৰী পক্ষৰ হৈ আমাৰ লগত কাজিয়া লগাব খুজিছে। আৰু কিবা আছে যদি, যে আমাৰ ৰাইজৰ দলৰ আবেদন হ'ল অতি সোনকালে 1 দিন 2 দিন 3 দিন 7 দিনৰ ভিতৰত আমাৰ বিৰোধী দলবিলাকৰ আনুষ্ঠানিক বা অনানুষ্ঠানিক বৈঠক সকলো পাৰ্টিক লৈ আমাৰ হ'ব লাগে, আৰু এইটো প্ৰচাৰৰ পৰা অকণমান আঁতৰত ৰাখিব লাগে। 2 নম্বৰ, আমি পৃথকে অভিযান চলোৱা বা মানুহৰ মাজলৈ যোৱাৰ পৰিৱৰ্তে আমি বিৰোধী ঐক্যমঞ্চ হিচাপে ঐক্যবদ্ধভাৱে আমাৰ অভিযানবিলাক আৰম্ভ কৰিব লাগে। ৰাইজৰ মাজলৈ যোৱা 2026ৰ অভিযান। আৰু তৃতীয় বস্তুটো হ'ল যে আমি অহা 2 মাহ অৰ্থাৎ ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত, এই 2 মাহৰ ভিতৰত আমাৰ কোন দলে ক'ত নিৰ্বাচন খেলিব তাৰ তালিকা আমি সম্পূৰ্ণ কৰিব লাগে, যাতে আমি বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ যথেষ্ট সময় লাভ কৰিব পাৰোঁ। এই 3টা বিনম্ৰ আহ্বান জনাবৰ কাৰণে আজিৰ এই সংবাদমেলখন আয়োজন কৰিলোঁ। মই আপোনালোকক সকলোকে আকৌ এবাৰ দোহাৰি দিওঁ যে 2026ৰ নিৰ্বাচনটো আমি সংগঠন বৃদ্ধিৰ নিৰ্বাচন হিচাপে নলৈ 2026ৰ নিৰ্বাচনটো গণতন্ত্ৰ বচোৱাৰ নিৰ্বাচন হিচাপে, সাম্প্ৰদায়িক আৰু ফেচিবাদক বিদায় দিয়াৰ নিৰ্বাচন হিচাপে
আমি সকলোৱে ঐক্যবদ্ধ হ'বলৈ সংকল্প ল'ব লাগে। এটা সাধাৰণ সত্য যে বিৰোধী বিভক্ত হ'লে চৰকাৰী পক্ষ জিকে আৰু বিৰোধী ঐক্যবদ্ধ হ'লে চৰকাৰী পক্ষ পৰাজিত হয়। এই সত্যটোক আমি সকলোৱে উপলব্ধি কৰিব লাগে। একেবাৰে সাধাৰণ আৰু সহজ সত্য এটা। আৰু ইয়াক লৈ কোনেও টেঙৰামি, কোনেও বেছি চতুৰালি, কোনেও বেছি এইটোক লৈ খেলিব নালাগে। আমি সকলোৱে মিলি আহক এইবাৰ বিজেপিক পৰাভূত কৰিবৰ কাৰণে ঐক্যবদ্ধ হওঁ। এই কথাকেইটা ক'বৰ কাৰণে মই আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰি আনিছিলোঁ। আৰু মই আশা কৰোঁ যে সকলো দলে মোৰ এই যিকেইটা আহ্বান, এই আহ্বানটোক কোনো পধ্যে যাতে বেলেগ ধৰণে নলয়, একদম মুকলি মন লৈ দলৰ সকলোৰে লগত কথা পাতি, দলৰ তৃণমূল পৰ্যায়ৰ আমাৰ কৰ্মীবিলাকৰ দাবী অনুসৰি আমাৰ দলৰ সকলোৰে সহমতৰ ভিত্তিত সেই সংবাদমেল আয়োজন কৰিছোঁ। আৰু এই সংবাদমেলৰ জৰিয়তে আজিৰ দিনটোৰ পৰাই আমি একলগ হ'বৰ কাৰণে কথাবিলাক আৰম্ভ কৰিব লাগে বুলি আহ্বান জনাইছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।